हेलो गाइस, আজি বনাওঁ কৰ্দৈ আচাৰ। তো আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আৰু এনেকৈ কৰ্দৈবোৰ পাৰি লোৱা হ'ল। কৰ্দৈ পাৰি থকাটোহে অকল দেখাব পাৰিলোঁ আপোনালোকক, আৰু কাটি মেলি শুকুৱাই লোৱাটো দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব। তো এতিয়া এনেকৈ দুদিনলৈকে এনেকৈ শুকুৱাব পাৰি কাটি মেলি। আৰু মছলাবোৰ এনেকৈ গৰম কৰি লোৱা হৈছে। মছলাটো গৰম কৰাৰ পিছত এনেকৈ তেলবোৰো অকণমান গৰম কৰিব লাগে যাতে গোন্ধ নোলায় তেল আৰু তেলটো অকণমান ঠাণ্ডা হ'বলৈ দি থোৱা হৈছে। আৰু এনেকৈ মিক্সিত দিব লাগিব। এতিয়া মছলাবোৰ মিক্সিত দিয়া সময়ত মন কৰিব আপোনালোকে বেছি অকণমান গোটা গোটা হৈ থাকিলে মানে অকণমান খাবলৈও ভাল লাগে। আৰু ঠাণ্ডা তেলত এনেকৈ অকণমান নিমখ দি মছলাবোৰ মিক্স কৰিব লাগে তেলত। মছলাবোৰ